হেল্ল' গাইছ, নমস্কাৰ, স্বাগতম জনাইছোঁ হৰিছ বিজনেছ ইন আছামলৈ। তো ঘৰৰ পিছফালৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। কি কৰিব আপোনালোকৰ ভালনে খবৰ? তো ৰাতিপুৱা উঠিছোঁ, ছাগল গৰু ওলাই কিনে এতিয়া আৰু ছাগলক পাত কাটিবলৈ ৰাতিপুৱা ঘৰৰ কি কাম আপোনালোকক দেখা আছোঁ। মই ঘৰত থাকিলে সদায় ঘৰৰ কামবোৰ কেনেকৈ কি কৰোঁ মই দেখা আছোঁ। এয়া আমাৰ পিছফালৰ ভাতটো হাঁহৰ আৰু মুৰ্গীৰ গঁৰালটো দেখাই আছোঁ। এনেকৈ এইটো হাঁহৰ গঁৰাল হয়, এইটো মানে বাঁহটো বহুত পুৰণি হৈ গ'ল, তো নতুনকৈ বনাব লাগিব হাঁহৰ গঁৰাল। এদিকে হাঁহ মুৰ্গীৰ তো ভাবি আছোঁ পৰিকল্পনা মানে অলপ খৰচ হৈ থকা জনা নাই, বনাই আছোঁ লাহে লাহে। আৰু ঘৰৰ অৱস্থা একদম বেয়া হৈ গৈছে, কি কৰিব ভাঙি চিঙি গৈছে একদম। আজিকালি আৰু মোৰ বাচনকেইখন ইয়াতে আছে, তো পিছফালে চাফা কৰি কিনে ইয়াতে থৈ দিছোঁ। তো ডিউটি নাই, ডিউটি নাই, বেলেগ ডিউটি বেলেগ এতিয়া ভঁৰাল হয়, খোৱা ভঁৰাল হয়, জমা হৈ থাকে, জমা হৈ থাকে। আৰু মই এতিয়া ছাগলক পাত কাটিবলৈ বাৰীৰ পিছফালে আহি গৈছোঁ। আৰু গাছ ৰসমল্লা নে কি উঠি আছে পুৰা একদম চাৰিওফালে। জামুৰি পাতি দিম ধুনীয়া কৰি। জংঘলটো এইবিলাক ভাঙাই দিব লাগিব লাহে লাহে কৰি। তো পইচাৰ দৰকাৰ বহুত, তো পইচা নোহোৱাৰ কাৰণে আৰু লগতে মই কলৰ ৰুইছিলোঁ এডাল, গৰুৱে লাগ পাই বেয়া কৰিছে কলৰ গৰু। এই কলডাল লগা নাই, এডাল মালভোগ কলো হয়। তো আগৰ লোকেল মানুহ হয়, এয়া নাৰিকল পাত পাৰিম দিনৰ। তো চাই থাকচোন থাকিলে কেনে অৱস্থা। এই পাত কাটিলোঁ, এই কাম ঘৰত থাকিলে এইবিলাক ছাগলীক পাত দিয়া, এইবোলে গৰুক ঘাঁহ দিয়া, আৰু ফুৰিবলৈ বেলেগ কাম থাকে বাহিৰৰ। তো বৰ্তমান ঘৰৰ এইটো কাম কৰি আছোঁ, ঘৰৰ পৰা আকৌ মই দাঙি লওঁ বজাই দিছোঁ পিছফালে একদম পুৰা বজাইছোঁ গাইছ। কি কৰিব উপায় নাই, ছাগলক আধাৰ লাগে যিহেতু, আৰু অকণমান পিছত মাছকো দিব লাগিব। মাছৰ কাৰণে এই টানিডাল আছে, এই কলৰ পাত দিব লাগিব। তো যোৱাকালি মাছক দিছিলোঁ, মাছক খাই শেষে কৰিলে। 1 বজা দিছিলোঁ, আজি ৰাতিপুৱা চাফা আৰু এতিয়া দিব লাগিব। মাছক, ছাগলক, গৰুক এনেকৈ দিয়ে থাকিব লাগিব সদায়। আৰু আজি আপোনাৰ সূৰ্য দেৱতা পূৰা মুখ মেলি দিছে, গৰমটো আৰু কোৱাই নাযায়। তো পানী লাগিছিল, পানী ধানৰ কাৰণে লাগিছিল, উপায় নাই। পানী নুপুলিটো আৰু কি কৰিব, এখন এতিয়া ব্যৱস্থা এটা কৰিব লাগিব আৰু গাইছ, উপায় নাই, এনেকৈ চলিব লাগিব। আৰু ছাগলকেইটা মাতি আছে মে মে কৰি, নি আছোঁ বাহিৰত, নি আছোঁ আধাৰ নি আছোঁ, পাত নি আছোঁ ধুনীয়া কৰি। এতিয়া চাওক কি ধুনীয়াকৈ খাই আছে ছাগলকেইটাই। ছাগল কেইজনীয়ে এতিয়া বঢ়িয়াকৈ খাই আছে, নেমু পাত গামুৰি পাত দি দিছোঁ। তো চাওক কি ধুনীয়া কৰি, নাই ছাগল আগত আছিল, এতিয়া কমাই দিছোঁ ছাগল, যিহেতু দিবলৈ দিগদাৰ হয়। তো মাইকী দুটা আৰু মাইকী দুটাৰ পোৱালি দিছে, এটা দুটা এটা প্ৰথম পোৱালি দিছে, আপোনালোক দেখাইছিলোঁ কি বুলি কয়, এটা মাইকাৰ 3টা পোৱালি আছে, একদম লাষ্ট পোৱালিটোৱে চানা দিছে, ভিতৰত খাই আছে পাত এনেকৈ। আৰু যোৱাকালি আনিছিলোঁ মুৰ্গীৰ 10টা খেল হোৱা মুৰ্গী, তো আপোনালোকক দেখাম। প্ৰটিনৰ কাৰণে আছিলোঁ, মাছৰ কাৰণে আছিলোঁ, তো এতিয়া দেখুৱাই দিম। টালি লাগে এৰা দিব লাগে না, ডেট ফেল হোৱা মুড়ি, এই ডেট খাবি না মুড়ি, এই মুড়ি ডেট ফেল হোৱা মুড়ি চেচে হ'ল, অলপ আছে আৰু গাইছ। ডেট ফেল হোৱা মুড়ি লৈ আছোঁ, সেয়া মোৰ ডালত আছে, একজোৰা লৈ লৈছোঁ, ধুনীয়াকৈ দিম আৰু মাছক খুৱাই দিম চব। আৰু এইফালে গৰু পোৱালি দুটা আছে ধুনীয়া কৰি, আৰু ইয়াৰ জালুক ধুনীয়াকৈ লাগিছে খোৱাৰ কাৰণে, দিব নালাগে জালুক লাগি আছে। গৰুকেইজনীও ঘাঁহ নাই, ঘাঁহটো দিছিলোঁ কালি, আজিতো দিয়া নহ'ল, কাটি আছে। আৰু মই এতিয়া মাছ মুড়ি সিঁচিয়াই দিলোঁ, এতিয়া মাছ আহি যাব আৰু চাই থাকক ধুনীয়া কৰি আহি যাব মাছ। এয়া চাওক আহি গৈছে, এই গম পাই গ'ল না, এতিয়া চব মুড়ি মাৰি পিনে আহি যাব, চব কাষত আহি যাব, কাষত আহি যাব মাছ না।
এনেকৈ পাই আছে পূৰা খাই আছে মানে এয়া হ'ল ৰূপচান্দা মাছ ৰূপচান্দা কাঁহী বেলেগ খাদ্য লাগে তো আৰু ব্ৰইলাৰৰ পেটু আনি দিব লাগিব ব্ৰইলাৰৰ পেটুও খাই ভাল পায় তেখেতে সকলে তো ব্ৰইলাৰৰ পেটু আনি দিব লাগিব তো পইচা দিয়া আছে দোকানী এজনক ব্ৰইলাৰৰ পেটু আনিবলৈ মই সময় পোৱা নাই তো আজি কালি মানৰ ভিতৰত আনি দিম তো কেনেকৈ খাই আপোনালোকক দেখাই আছোঁ ব্ৰইলাৰ পোহা আনি দেখাম অকণমান মানে পুখুৰীৰ পৰা ভেজ পাইছোঁ কি কৰিব এনেকৈ কৰি আছোঁ আৰু মানে আমাকো আধা দি দিলোঁ এতিয়া আধা দি কিনে খাই আছে আমাৰ এই কুকুৰজনী কইনা ছাগলবোৰ এনেকৈ আৰু আমাৰ পুখুৰীৰ পাৰত ৰৈ আছে ছাগলকেইজনী বিপদকৈ ধুনীয়াকৈ আৰু মই বহি আছোঁ আপোনালোকে কি কৰে নিশ্চয় জনাব আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব গাইজ ঠিক আছে আৰু অকণমান দেখাই আছোঁ পিছত